নমস্কাৰ, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সহজতে পোৱা নাৰিকলৰ টুকুৰাইদি এটা সজাব পৰা সামগ্ৰী বনাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। সামগ্ৰীবিধ বনাবলৈ আমাক দুটা সৰু সৰু নাৰিকলৰ টুকুৰা লাগিব। এই টুকুৰাকেইটা মই এতিয়া ৰং কৰি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ৰং কৰি ল'ব পাৰিব। আপোনালোকে দেখিছেই মই কি কালাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি প্ৰথমতে এই নাৰিকলৰ টুকুৰাটো লৈ লৈছোঁ। ইয়াত অলৰেডি কালাৰ কৰাই আছে। মই এতিয়া ইয়াৰ ওপৰত কিবা এটা আঁকিবলৈ চেষ্টা কৰিম। যদিও ইমান ভাল হোৱা নাই, হ'লেও ইয়াৰ ওপৰত কিবা এটা আঁকিবলৈ চেষ্টা কৰিছোঁ। মই এটা ইম'জি আঁকিম বুলি ভাবিছোঁ। আপোনালোকে নিজৰ ইচ্ছাৰ মতে যিকোনো কিবা এটা ছবি আঁকিব পাৰে। মই এতিয়া ইয়াত এই ইম'জিটো আঁকিছোঁ, চাওকচোন। এইটো এটা স্মাইলি ইম'জি হয়। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। এইটো আমাৰ আঁকি কমপ্লিট হৈছে। এতিয়া আমি আন টুকুৰাটোৰ ওপৰত আঁকিম দেই। এতিয়া আমি বেলেগ এটা ইম'জি আঁকিবলৈ আগবাঢ়িছোঁ, আপোনালোকে চাই থাককচোন দেই। এই টুকুৰাটোত মই 3টা ছাইডে বেলেগ বেলেগ কালাৰ কৰি লৈছোঁ। এইটো ছাইডত মই য়েল্লো কালাৰ কৰি লৈছোঁ। ইয়াৰ ওপৰত মই চকলেট কালাৰ কৰি দিছোঁ। এই ইম'জিটো অলপমান বেলেগকৈ আঁকিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব। চাওকচোন কেনেকুৱা লাগিছে। এতিয়া আমি একেটা টুকুৰাৰে গ্ৰীণ পাৰ্টটোত আঁকিবলৈ চেষ্টা কৰিম। ইয়াত মই ব্লু কালাৰেদি কৰিছোঁ, চাওকচোন। আচলতে ভিডিঅ'টো বেছি দীঘল হোৱাৰ বাবে অকণমান স্পীড কৰিছোঁ। এই দুইটা পাৰ্ট আমাৰ কমপ্লিট হৈছে। আৰু এটা পাৰ্ট আছিলে। সেই পাৰ্টটোত মই প্ৰথমতে হোৱাইট কালাৰ কৰিছিলোঁ। কিন্তু মই পিছত ভাবিলোঁ তাত হোৱাইটটো ভাল নালাগিব, সেইবাবে স্কাই ব্লু কৰি দিলোঁ। এতিয়া মই স্কাই ব্লুটোৰ ওপৰত আঁকিম। ইয়াত মই ৰেড কালাৰেদি আঁকিছোঁ। কালাৰ কম্বিনেশ্যন কেইটা কেনেকুৱা লাগিছে বাৰু? আমাৰ প্ৰায় কমপ্লিটে হৈ গৈছে। এতিয়া চাওকচোন তাৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে। মোৰটো দেখিবলৈ বহুত সুন্দৰ লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পাৰফেক্ট নহ'লেও অকণমান চেষ্টা এটা কৰি চাইছোঁ। আপোনালোকেও বনাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি লওক। আজিলৈ বাই বাই।